গাইজ বৰ্তমান পাকিস্তানে ভাৰতীয় নাগৰিকসকলক এটেক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে এটা ভাইৰাছৰ জৰিয়তে। ভাৰতীয় নাগৰিকক যদি আপুনি সজাগ কৰিব বিচাৰিছে এই ভিডিঅ' চোৱা মাত্ৰই আপুনি শ্বেয়াৰ কৰা। ভিডিঅ' শ্বেয়াৰ কৰিলে মোৰ লাভ নহয়, গোটেই ভাৰতবৰ্ষৰ নাগৰিকৰ লাভ হ'ব। কাৰণ যেতিয়াই ভাৰত পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছিলে আৰু ভাৰতে পাকিস্তানৰ ক্ষতি কৰিছে আৰু বহুত ভাল পাইছোঁ আমি যে পাকিস্তানৰ ক্ষতি হৈছে, কিন্তু পাকিস্তানে ভাৰতৰ লগত যুদ্ধত নোৱাৰি বৰ্তমান কি কৰি আছে, পাকিস্তানীয়ে এটা সিস্টেম ওলাইছে, হেকাৰে এটা সিস্টেম ওলাইছে। সেই সিস্টেমৰ জৰিয়তে আপোনাৰ মোৰ সকলৰ ডাটা লিক কৰি তেওঁলোকে লৈ গৈ আছে, আনকি আপোনাৰ মোৰ সকলোবোৰ বেংক একাউণ্ট খালী কৰিব পাৰে। কি নাম মই কৈ আছোঁ আপোনালোকক ভালদৰে বুজাই আছোঁ, ডেন্স অফ দ্য হিলাৰী। ডেন্স অফ দ্য হিলাৰী নামৰ যদি কোনো ভিডিঅ'ৰ লিংক বা PDF আপোনাৰ টেলিগ্ৰাম, ইনষ্টাগ্ৰাম, ফেচবুক যদি ক'ৰবাত আহে, আপুনি কোনো ধৰণৰ ক্লিক নকৰিব। কাৰণ পাকিস্তানে ভাৰতৰ লগত যুদ্ধত নোৱাৰি এতিয়া কি কৰি আছে, তেওঁলোকৰ ডাঙৰ ডাঙৰ হেকাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ প্ৰত্যেকজন মানুহৰ স্মাৰ্টফোন তেওঁলোকে হেক কৰিবলৈ ট্ৰাই কৰি আছে আৰু ভাৰতৰ পইচা লুটপাট কৰিবলৈ ট্ৰাই কৰি আছে। আপোনাৰ পাৰ্চনেল ডাটাবোৰ তেওঁলোকে লিক কৰিবলৈ চেষ্টা কৰি আছে। ইতিমধ্যে বহুতৰে লগত এনেকুৱা ঘটনা সংঘটিত হৈছে। এইকাৰণে মই আপোনালোকক সজাগ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ মোবাইল ফোনত যদি কোনো এটা ছ'চিয়েল প্লেটফৰ্মত যেনেকুৱা ইনষ্টাগ্ৰাম, হোৱাটছআপ, ফেচবুক, টেলিগ্ৰাম, য'তেই আপোনালোকক যদি কোনো PDF পঠায় আনন'ন নাম্বাৰ দি, যে ডেন্স অফ দ্য হিলাৰী নামৰ যদি কোনো PDF বা লিংক পঠায়, সেই লিংকত যদি আপুনি ক্লিক কৰে, ক্লিক কৰাৰ লগালগ আপোনাৰ মোবাইল ফোনৰ গোটেইখিনি এক্সেছ সেই পাকিস্তানী হেকাৰৰ ওচৰত যাব আৰু আপোনাৰ মোবাইলত যদি কোনো চিকিউৰ বস্তু থাকে সেই বস্তুখিনি বা ডাটাখিনি তেওঁলোকৰ হাতত যাব আৰু আপোনাৰ মোবাইল নাম্বাৰৰ লগত যোনবোৰ বেংক একাউণ্ট লিংক কৰা আছে প্ৰতিটো বেংক একাউণ্টৰ পইচা জিৰ' কৰি দিব। গতিকে এই সময়ত আমি সকলো ভাৰতীয় নাগৰিক সজাগ হোৱাৰ দৰকাৰ। বহুতে হয়তো কমেণ্ট কৰিব, তুমি কেনেকৈ জানা? আৰে ভাই, অকণমান অসমৰ নিউজ বাদে অকণমান ইণ্টাৰনেশ্যনেল নিউজবোৰো চাবা, তাতে একদম ষ্ট্ৰিক্টলি মানা কৰি দিছে যে কোনো ডেন্স অফ দ্য হিলাৰী নামৰ এপ বা কোনো এপ্লিকেশ্যন বা কোনো লিংকত ক্লিক কৰিবলৈ মানা কৰিছে। গতিকে মই এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বা ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আপোনালোকক সজাগ কৰা মোৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে মই এজন ভাৰতীয় নাগৰিক, ময়ো নিবিচাৰোঁ যে আমাৰ ভাৰতীয় নাগৰিকৰ লগত এনেকুৱা ঘটনা সংঘটিত হওক। গতিকে সকলোৱে সজাগ হওক আৰু সকলোৱে সতৰ্ক হওক, কাৰণ এইখিনি সময়ত আমাক বহুত সজাগ আৰু সতৰ্ক হ'ব লাগিব। আৰু যদি পাৰে বৰ্তমান সময়ত আপোনালোকে ATM বা ফোনপে, গুগল পে ট্ৰেঞ্জেকশ্যন কমকৈ কৰিব। কাৰণ নাজানি কোনোৱে হেকাৰে আপোনালোকক কিবা লিংক পঠিয়াই দিব আৰু সেই লিংকত ক্লিক কৰিলে আপোনাৰ সম্পূৰ্ণ ডাটা তেওঁলোকৰ ওচৰত গৈ পাব। ভিডিঅ'টি অধিককৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে জনাবলৈ সুযোগ কৰি দিয়ক।